গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বৰাহী গাঁৱত সাংসদ গৌৰৱ গগৈৰ উন্নয়ন পুঁজিৰ অনুদানেৰে আজি গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ সভাপতি গোলাপ শইকীয়াই বৰাহী গাঁৱৰ ঢলাচুক সংযোগী পথ নিৰ্মাণৰ আধাৰশিলা উদ্বোধন কৰাৰ লগতে সাংসদ উন্নয়ন পুঁজিৰ 2 লাখ টকাৰ অনুদানেৰে এই পথ নিৰ্মাণ কাৰ্যৰ দায়িত্ব অৰ্পণ কৰে। গোলাঘাট খুমটাইৰ পৰা অনিতা কুৰ্মীৰ ৰিপৰ্ট ইছা 24x7। নিৰ্বাচনত তেওঁ যোৰহাট লোকসভা সমষ্টিৰ তেওঁ প্ৰাৰ্থিত্ব পাইছে। তেখেত যোৰহাটত নিৰ্বাচিত থকাৰ কাৰণে মই যোৰহাট জিলা কংগ্ৰেছৰ সভাপতি সাংসদ মহোদয় হৈ মই এই আঁচনি আৰম্ভ কৰিছোঁ। গতিকে আপোনালোকৰ সকলো ফালৰ পৰা আপোনালোকে আজি উপস্থিত হোৱাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতুকে এইটো সাংসদ মহোদয়ে আঁচনি দিছে, MP ফাণ্ডৰ পৰা দিছে। গতিকে আগন্তুক যি লোকসভা নিৰ্বাচন আহি আছে, কাজিৰঙা লোকসভা অন্তৰ্গত আমাৰ প্ৰাৰ্থী সমষ্টিত ৰচনা তিৰ্কী ডাঙৰীয়ানীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কংগ্ৰেছ দলে। আজি আমাৰ নগাঁও লোকসভাৰ পৰা কেইটামান বিধানসভা সমষ্টিত কাজিৰঙাত অন্তৰ্ভুক্ত হৈছে। যিসকল মানুহে বিগত সময়ত প্ৰদ্যুৎ বৰদলৈক ভোট দিছিলে, সেই একেখিনি মানুহে এইবাৰ কাজিৰঙা লোকসভাত ৰচনা তিৰ্কীক ভোট দিবলৈ পাব। আমি তাৰমানে চিয়ৰে হৈছোঁ যে নগাঁও লোকসভাৰ পৰা যিকেইটা বিধানসভা সমষ্টি আহিছে, যিসকল ভোটাৰ আহিছে, ৰচনা তিৰ্কীৰ সপক্ষে থাকিব আৰু জয়যুক্ত হ'ব। হোজাই, লামডিং, বিনাইকান্দি, ব্ৰহ্মপুৰ এনেকুৱা ধৰণৰ যিবিলাক সমষ্টি আহিছে, সেইবিলাক ভোটাৰে অলৰেডি যোৱাবাৰে ভোট দিছে প্ৰদ্যুৎ বৰদলৈক, আৰু এইবাৰো ঠিক ৰচনা তিৰ্কীক ভোট দিব। আৰু যিহেতু এইবাৰ বিজেপি দলে যোৰহাটৰ পৰা হায়াৰ কৰি আনি এই কামাখ্যা প্ৰসাদ তাছাক ইয়াত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, আমাৰ স্থানীয় নহয়, আমাৰ খুবেই আমি গৌৰৱ কৰিছোঁ। নৱগঠিত খুমটাই বিধানসভা সমষ্টিৰ বাসিন্দা ৰচনা তিৰ্কী, আৰু ৰচনা তিৰ্কীক আমাৰ নিজৰ সমষ্টিৰ এগৰাকী ব্যক্তিক আমি MP পাম এইবাৰ। আমাৰ খুমটাইত পৰিছে মৰঙী ব্লকটো, নৱগঠিত খুমটাই বিধানসভা সমষ্টিত পৰিছে মৰঙী ব্লক, আৰু মৰঙী ব্লকৰ এগৰাকী শক্তিশালী নেত্ৰী ৰচনা তিৰ্কী, আৰু ৰচনা তিৰ্কী আমাৰ সমষ্টিৰ পৰা লোকসভাত প্ৰতিনিধিত্ব কৰিব। সেয়েহে আমাৰ নৱগঠিত খুমটাই ৰাইজে বিপুল ভোটত আগবঢ়াই নিব বুলি আমি আশাবাদী। ধন্যবাদ। ৰাস্তাৰ আধাৰশিলা কৰা হ'ল সাংসদ পুঁজিৰ পৰা। কিমান কি কোনখন গাঁও হয় আৰু কিমান টকাৰ আজি? শংকলা বৰাহী গাঁও, এইখন শংকলা বৰাহী গাঁও আৰু ঢলাচুক কানেক্টিং ৰোড। ইয়াত আমাৰ মাননীয় সাংসদ মহোদয় কলিয়াবৰৰ গৌৰৱ গগৈ ডাঙৰীয়াই বৰ্তমান 2 লাখ টকা দিছে যে এই ৰাস্তাটো গ্ৰেভেলিং কৰিব। গতিকে তেখেতক মই আপোনালোকৰ জৰিয়তেই মই মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কিয়নো তেখেতে এই ৰাস্তাটোত কাম কৰিম বুলি, এটা আঁচনি দিম বুলি তেখেতক বহুত দিনতে কৈছিলে, কিন্তু এই ফাইনেন্সিয়েল ইয়েৰৰ শেষত তেখেতে এই আঁচনিটো দি গৈছে। গতিকে মই তেখেতক মোৰ ফালৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ পুনৰবাৰ। এতিয়া তেওঁ যিহেতুকে যোৰহাট লোকসভা সমষ্টি হয় প্ৰাৰ্থিত্ব প্ৰদান কৰিছে হাইকমাণ্ডে, এতিয়া কাজিৰঙা যিহেতুকে লোকসভা সমষ্টি ঘোষণা কৰিছে, কাজিৰঙা সমষ্টিত যিহেতুকে 2গৰাকী চাহ জনগোষ্ঠীৰে প্ৰতিদ্বন্দ্বিতা কৰিব, কি বুলি ক'ব এই বিষয়ে? চাওক, আমাৰ প্ৰাৰ্থীগৰাকী ইয়াৰ স্থানীয়, তেওঁ প্ৰাক্তন বিধায়িকা, তেওঁৰ দেউতাকৰ প্ৰাক্তন বিধায়ক আছিলে, তেওঁ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা, আৰু প্ৰদেশ কংগ্ৰেছৰ যিবোৰ গুৰুত্বপূৰ্ণ পদবীত তেওঁ আছে। তেওঁ এগৰাকী কাম কৰি ভাল পোৱা
আমাৰ নেতা নেত্ৰী গতিকে তেওঁ ভৱিষ্যতে ইয়াত তেওঁ কাম কৰিবলৈ ইচ্ছুক আৰু তেওঁ যিগৰাকী ইয়াত আমাৰ বিজেপি দলে দিছে তেওঁ হ'ল স্থানীয় নহয়, তেওঁ যোৰহাট জিলাৰ তেওঁ এজন ব্যক্তি, গতিকে তেওঁক আমাৰ ৰাইজে প্ৰত্যাখ্যান কৰিব বুলি মই ভাবোঁ। এতিয়া যিহেতুকে কা বলবৎ হৈছে, চাৰিওফালে কাৰ আন্দোলন চলি আছে, কি বুলি ক'ব এই চৰকাৰৰ বিষয়ে? এই চৰকাৰে এইটো আমাৰ জনসাধাৰণৰ বিৰুদ্ধে গৈছে। তেওঁ জনসাধাৰণে কেতিয়াও কা বিচৰা নাই। এই কা বলবৎ হ'লে আমাৰ ইয়াত নিবনুৱা সমস্যা বিভিন্ন জাত পাত ধৰ্মৰ নামত এটা বেয়া পৰিস্থিতিৰ উদ্ভৱ হ'ব। তাৰ উপৰিও আমাৰ যি মূল্য বৃদ্ধি, এই মূল্য বৃদ্ধিৰ প্ৰভাৱো পৰিব।